নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী কোন হ'ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচনৰ ফলাফলৰ 4 দিন হ'ল কিন্তু মহাজুতিয়ে এতিয়াও মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব পৰা নাই মঙলবাৰে পুৱাৰ ভাগতে মহাৰাষ্ট্ৰৰ দুই উপমুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনবিস আৰু অজিত পাৱাৰে ৰাজভৱনত উপস্থিত হয় দুই উপমুখ্যমন্ত্ৰীৰ পাছতে ৰাজভৱনলৈ যায় মুখ্যমন্ত্ৰী একনাথ সিন্ধে তিনিও ৰাজভৱনত উপস্থিত হোৱাৰ পাছত একনাথ সিন্ধেই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে নিয়ম অনুসৰি এই পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰালৈ একনাথ সিন্ধেক ৰাজ্যপালে তত্ত্বাৱধায়কৰ আৰু মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়ে ফলাফলৰ পাছতে মহাজুতিৰ নতুন মুখ্যমন্ত্ৰীয়ে 26 নৱেম্বৰত শপত গ্ৰহণ কৰিব বুলি বিজেপি সূত্ৰই প্ৰকাশ কৰিছিল যদিও আনুষ্ঠানিকভাৱে তেনে খবৰ পোৱা হোৱা নাই মহাজুতিৰ বৃহৎ জয়ৰ পাছত শপত গ্ৰহণ অনুষ্ঠানৰ জোজা চলোৱাৰ খবৰ নাই এতিয়াও বিজেপি মিত্ৰজোঁটে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নকৰাক লৈ চাই মহাজুতিৰ মুখ্যমন্ত্ৰী পদক লৈ টনা আজোৰা চলাটো স্পষ্ট হৈ পৰিছে আৰু বিতৰ্ক পৰিহাৰৰ বাবে মহাজুতিয়ে মুখ্যমন্ত্ৰীৰ নাম ঘোষণাত সময় লৈছে লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীৰ পদত একনাথ সিন্ধেকে পুনৰ ৰখাৰ দাবীৰে বহু শিৱ সৈনিকে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন বৰ্ষাৰ সন্মুখত দাবী জনাই আহিছে এইসকল শিৱ সৈনিকক একনাথ সিন্ধে প্ৰকাশ্যে মুখ্যমন্ত্ৰীৰ দাবী নুতুলিবলৈ আহ্বান জনাইছে বিপৰীতে মহাজুতিৰ অন্যতম দল এনচিপিৰ নেতা অজিত পাৱাৰে মুখ্যমন্ত্ৰী হিচাপে দেবেন্দ্ৰ ফাডনবিসকে সমৰ্থন জনাইছে 132খন আসন লাভ কৰা বিজেপিৰ লগতে 41খন আসন পোৱা এনচিপিয়ে ফাডনবিসকে মুখ্যমন্ত্ৰী হিচাপে বিচৰাৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে দেবেন্দ্ৰ ফাডনবিসৰে মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা অধিক বিপৰীতে সিন্ধেৰ নেতৃত্বৰ সুশাসনৰ বাবেই মহাজুতিয়ে নিৰ্বাচনত জয়লাভ কৰাৰ দাবী তুলি সিন্ধেকে মুখ্যমন্ত্ৰীৰ পদত বাহাল ৰখাৰ দাবী তুলিছে মুখ্যমন্ত্ৰীৰ জল্পনা কল্পনা চলি থকাৰ বিপৰীতে আন এটা সূত্ৰই মহাৰাষ্ট্ৰ চৰকাৰৰ বিতং তথ্য প্ৰকাশ কৰিছে সেই অনুসৰি এজন মুখ্যমন্ত্ৰী তথা দুই উপমুখ্যমন্ত্ৰীৰে মহাৰাষ্ট্ৰ চৰকাৰ গঠন হ'ব আৰু নতুন চৰকাৰত বিজেপিৰ 24 জন একনাথ সিন্ধেৰ শিৱসেনাৰ 12 জন আৰু এনচিপিৰ 10 জনে মন্ত্ৰিত্ব লাভ কৰিব নাগালেণ্ডৰ কোনো অজ্ঞাত স্থানৰ পৰা ভিডিঅ' বাৰ্তা প্ৰেৰণ অপহৃত মুছলেক আলীৰ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ অপহৃত মুছলেক আলীৰ ইপিনে ঘটনা তদন্তৰ বাবে অসম নাগালেণ্ড সীমান্তৰ নামতোলাৰ ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া আইজিপি জিতমল দলে এটা চাঞ্চল্যকৰ অপহৰণ কাণ্ড আৰু এই অপহৰণ কাণ্ডৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে নাগালেণ্ডৰ কোনো এক অজ্ঞাত স্থানৰ পৰা এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে অপহৃত মুছলেক আলীয়ে য'ত ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰিছে অপহৃত মুছলেক আলীয়ে ইপিনে ঘটনা তদন্তৰ বাবে অসম নাগালেণ্ড সীমান্তৰ নামতোলাৰ ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰক্ষীৰ শীৰ্ষ বিষয়া আইজিপি জিতমল দলে মই ছানফ্লাৱাৰ বিকাৰ পৰা আপোনাখন মোকে ধৰিছে মই আসাম আৰু নাগা মানুহখনকে ছানফ্লাৱাৰ খিলাই দিয়া কিনা বেয়া কৰাৰ পৰা আমিকে ধৰা হৈছে মই কাল গলতি নাই দো না মই ছানফ্লাৱাৰ বিকাৰ পৰা আপোনাখন মোকে ধৰিছে মই আসাম আৰু নাগা মানুহখনকে ছানফ্লাৱাৰ খিলাই দিয়া কিনা বেয়া কৰাৰ পৰা আমিকে ধৰা হৈছে মই কাল গলতি নাই দো না উল্লেখযোগ্য যে সোমবাৰে সন্ধিয়া সোণাৰীত গুলি ফুটাই গ্ৰেনেড নিক্ষেপ কৰি কোনো অজ্ঞাত দুৰ্বৃত্তই অপহৰণ কৰিছিল ব্যৱসায়ী মুছলেক আলীক সোণাৰীৰ নামতোলা দোকানৰ পৰাই অপহৰণ কৰি অজ্ঞাত স্থানলৈ নিছিল মুছলেকক ঘটনাৰ সময়ত গ্ৰেনেডো নিক্ষেপ কৰিছিল দুৰ্বৃত্তই নামতোলা দলঙৰ সমীপত সংঘটিত হয় সেই ঘটনা সোণাৰীৰ নামতোলাত স্থানীয় দল সংগঠনৰ আলোচনা সভা অতি শীঘ্ৰেই অপহৃত মুছলেক আলীক মুক্তিৰ দাবী অন্যথা পথ অৱৰোধ বা অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ দিছে কেইবাটাও দল সংগঠনে সমগ্ৰ ঘটনাই এটা নতুন পাক লৈছে অপহৃত মুছলেকে এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে য'ত ড্ৰাগছৰ বেহাৰ সৈতে জড়িতৰ কথা স্বীকাৰ কৰিছে আৰু সমগ্ৰ ঘটনা এতিয়া গভীৰ ৰহস্যৰ মাজত সোমাই পৰিছে ড্ৰাগছজনিত কাৰণতেই এই চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হ'ল নেকি আনফালে আমি জনাইছো ইতিমধ্যে পথ অৱৰোধৰ হুংকাৰ প্ৰদান কৰিছে অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ দিছে কেইবাটাও দল সংগঠনে যদিহে মুছলেক আলীক মুকলি কৰি নিদিয়ে অপহৰণকাৰীয়ে তেতিয়াহ'লে পৰিস্থিতি বিষম হ'ব বুলি হুংকাৰ দিছে প্ৰাথমিক তদন্তৰ পৰা গম পোৱা গৈছে যে কালি সন্ধিয়া সময়ত 6টামান বজাত 4জনমান অস্ত্ৰধাৰী
যুৱকে উঠাই লৈ গৈছে বুলি কৈছে। আমাৰ তদন্ত চলি আছে। ইতিমধ্যে অলপ ভিতৰুৱা গম পাইছোঁ যে সিহঁতৰ পুৰণা কিবা অলপ আশীষ থাকিব পাৰে, এইটো সংক্ৰান্তত হয়তো উঠাই নিছে। এতিয়া তদন্ত আৰম্ভ কৰিছোঁ। তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত আমি ক'ব পাৰিম। স্যাৰ যিটো NSCN কে কথা কোৱা হৈছে বা আলফা স্বাধীনৰ কথা কোৱা হৈছে, জড়িত আছে নি ছাৰ ইয়াত? নাই, এই দিশত আমি এতিয়ালৈকে তদন্তৰ কংক্ৰিট তথ্য পোৱা নাই যে আমুক সংগঠনে জড়িত আছে বুলি। ছাৰ কেনেকুৱা ধৰণৰ সংঘাত থাকিব পাৰে? পুৰণি কিবা আপুনি সংঘাতৰ কথা কৈছে? গম পোৱা মতে তেখেতৰ পুৰণা চা চিনাকি আছে নাগালেণ্ডৰ ভিতৰত। বহু বছৰ ধৰি নাগালেণ্ডত আছিলে। নাগালেণ্ডৰ ভিতৰত কামো কৰিছিলে আৰু পাছৰ পৰ্যায়ত নামতলালৈকে আহিলে। ইয়াতে দোকান এখন সৰুকৈ আৰম্ভ কৰিলে, এতিয়া ভালকৈ দোকান আৰম্ভ কৰিছিলে। 6টামান বজাত মানে ইয়াতে সেইফালৰ পৰা এখন চমু আহিছিলে, আকাশী কালাৰ বেক কৰি আহিছিলে। আহি ইয়াত খাৰা হ'লে, খাৰা হৈ মানে 4-5জন মানুহ সোমালে, স্পীডত গৈ সোমাই পেলি মানে মোৰ মানুহজনক টানাটুনিকৈ মাৰপিট কৰি নি গাড়ীত ধাক্কাই মেলি উঠাই দিলে। গুলিয়াগুলি হ'ল? হয়, ফায়াৰিঙো এটা কৰিলে। মাৰপিট কৰিলে? মাৰপিটাও কৰিলে। তাৰপিছত আৰু টানি টুনি লৈ গ'ল, উঠাই দিলে গাড়ীত। ইয়াত কি পোৱা গ'ল? ইয়াতে কিবা এটা বস্তু সিহঁতে টানাটানি কৰাৰ টাইমত কৰিলে। কিবা এটা বস্তু গ্ৰেনেড বুলি কৈছে। গ্ৰেনেড আৰু সিহঁতৰ কিবা কিবি বস্তু আছিলে। মানে কিবা নগাই দাবী কৰিছিলে নেকি? কিবা নাই, একো দাবী কৰা নাই। হঠাৎ আহি পিনি লৈ গৈছিল। সোণাৰীৰ পৰা আমাৰ সাংবাদিক হানসিং কোঁৱৰৰ প্ৰতিবেদন আগবঢ়াইছোঁ। হয়, সোণাৰীৰ কালি যি অসম নাগালেণ্ড সীমান্তৰ নামতলাত যি অপহৰণ কাণ্ড সংঘটিত হৈছিলে, অস্ত্ৰধাৰী নগা লোকে আহি পিনি মুছলেক আলী নামৰ এজন অসমৰ ব্যৱসায়ীক লৈ যোৱা পৰিলক্ষিত হৈছিলে, আচলতে অপহৰণ কৰা পৰিলক্ষিত হৈছিলে। তাৰপিছতে চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলতে। আজি পুৱাৰ ভাগতে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল আহি উপস্থিত হৈছিলে আৰু এই দিশৰ পৰাই আচলতে নাগালেণ্ডৰ এই দিশৰ পৰা এখন চুমু বাহনেৰে আহিছিলে সেই ব্যক্তিকেইগৰাকী আৰু নগা ব্যক্তিকেইগৰাকী অত্যাধুনিক মাৰণাস্ত্ৰ দেখুৱাই আচলতে তেখেতক লৈ গৈছিলে, কিডনেপ কৰি লৈ গৈছিলে, অপহৰণ কৰি লৈ গৈছিলে। আৰু তাৰপিছতে এক প্ৰকাৰে নামতলা অঞ্চলত আজি পুৱাৰে ভাগত এনেধৰণে বিভিন্ন যিসমূহ ইয়াত দল সংগঠন আৰু সচেতন মহল আছে, তেখেতসকলে আচলতে বিভিন্ন প্ৰকাৰে ইয়াত সভা সমিতি অনুষ্ঠিত কৰিছে। এক প্ৰকাৰে চৰাইদেউ জিলাৰ সোণাৰীৰ যি নামতলা আছে, নামতলাৰ প্ৰায় সকলোবিলাক দোকান পোহাৰ বন্ধ ৰখা হৈছে আৰু এই সমগ্ৰ বিষয়টো লৈ পিনি এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে। আমাৰ লগত স্থানীয় লোক আছে, আমি তেখেতসকলৰ সৈতে জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে এই ঘটনাটো আমি সম্পূৰ্ণ গৰিহণা কৰিছোঁ। অসম পুলিচৰ ইয়াত সম্পূৰ্ণ হেমাহি। অসম পুলিচৰ ইয়াতে এখন চেকপোষ্ট আছে, নাগালেণ্ডৰ এই ওচৰতে 10 কোচ মানতে এখন চেকপোষ্ট আছে। এই চেকপোষ্টৰ কিনাৰৰ পৰাই দুৰ্বৃত্ত আহি পিনে এজন যুৱকক ইয়াৰ পৰা লৈ গুচি যাব। প্ৰথম কথা হ'ল তেওঁ কি ড্ৰাগছৰ লগত জড়িত আছে নে কিহৰ লগত জড়িত আছে আমি জ্ঞাত নহয়। ইয়াত চৰকাৰ আছে, প্ৰশাসন আছে, সম্পূৰ্ণ পুলিচ আছে। তেওঁৰ ঘৰটো সম্পূৰ্ণ চেকপোষ্টৰ পৰা অকণমান আঁতৰতে। যদি তেওঁ কিবা ব্যৱসায় বাণিজ্যৰ লগত ড্ৰাগছৰ লগত জড়িত থাকিলেও এজন অসমৰ ব্যক্তিক নাগা দুৰ্বৃত্ত সেই অসমৰ সীমাৰ পৰা কেনেদৰে লৈ যাব, সেইটো এটা বৰ ডাঙৰ কথা হৈছে। কি ক'ব? হয়, অতি দুৰ্ভাগ্যজনক বিষয়। আপোনালোকে দেখিছে যে অসম আৰক্ষীৰ নামতলা আৰক্ষী থানা আছে আৰু আনফালে আপোনাৰ নাগালেণ্ড আৰক্ষী থানা আছে। তাৰ পিছতো কেনেদৰে আচলতে দুৰ্বৃত্তই এনেদৰে আচলতে অসমৰ মাটিতে অসমীয়া ব্যৱসায়ীক এনেদৰে আচলতে অপহৰণ কৰি লৈ যাব তেওঁলোকৰ উপস্থিতিত, এইটো অতি দুৰ্ভাগ্যজনক। আৰু এই বিষয়টো আমি অতি দুৰ্ভাগ্যজনক এইটো কাৰণে কৈছোঁ যে ইয়াতে দুখনকৈ আচলতে আৰক্ষী থানা আছে, নাগালেণ্ড আৰু অৰুণাচল। নাগালেণ্ড আৰু অসম আৰক্ষী থানা আছে। তেওঁলোকৰ দুৰ্বলতাৰ কাৰণে আচলতে এনেদৰে দুৰ্বৃত্তসকলে আমাৰ অসমীয়া ব্যৱসায়ীক এনেদৰে অপহৰণ কৰি লৈ গৈছে। গতিকে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে নাগালেণ্ডৰ যিসকল আমাৰ আছে আৰু আমাৰ অসমৰ যিসকল মানুহ আছে, আমাৰ এটা সুসম্পৰ্ক আছে, এটা এনাজৰী, আমাৰ ভাতৃত্ববোধৰ এনাজৰী আছে। এই এনাজৰীডাল কিন্তু ভাঙিবৰ কাৰণে তেওঁলোকে বাৰে বাৰে চেষ্টা কৰে। আমাৰ ইয়াত শ্ৰমিক ভাই বন্ধুসকল আছে, ব্যৱসায়ীসকল আছে বা অন্য কামত যেতিয়া আমাৰ নাগালেণ্ডে আমাৰ অসমৰ যুৱকসকল যেতিয়া যায়, তেওঁলোকে কিন্তু হিংসাত্মক দৰে অত্যাচাৰ দৰে ঘটনা সংঘটিত কৰে। গতিকে বাৰে বাৰে এনেধৰণে কাৰ্য সংঘটিত কৰাৰ কাৰণে তেওঁলোকক আমি ধিক্কাৰ গৰাই জনাইছোঁ আৰু আহি থকা সময়ত আমি কিন্তু এটা সুসম্পৰ্ক বজাই ৰাখিবৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ। হয়, নিশ্চিতভাৱে দেখা গৈছে যে আচলতে অসমৰ মাটিতে অসমৰ ব্যক্তিক এনেধৰণে অত্যাধুনিক মাৰণাস্ত্ৰ দেখুৱাই সন্ধিয়াৰ সময়তে লৈ যোৱাৰ কথাটো একেমুখে সকলো দল সংগঠনে গৰিহণা জনাইছে। যোৰহাটত পুনৰ 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰসংগ। 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম খৰতকীয়া কৰাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে জধে মধে নিৰ্মাণ কৰিছে 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম।
খৰতকীয়া নিৰ্মাণ কাৰ্যই পণবন্দী কৰিছে স্থানীয় বাসিন্দা তথা পথচাৰীক। আনহাতে বিসংগতিপূৰ্ণ নিৰ্মাণ কাৰ্যক লৈও ক্ষোভ উজাৰিছে ৰাইজে। যোৰহাটৰ লাহদৈগড়ত নিৰ্মাণ কৰা নলাসমূহ উপপথতকৈ বহু ওপৰত নিৰ্মাণ কৰাত অসুবিধাৰ সন্মুখীন হৈছে। আনহাতে নিৰ্মাণ কাৰ্য চলি থকা অংশত ঠিকাদাৰী প্ৰতিষ্ঠানে কোনো সাংকেতিক চিহ্ন ব্যৱহাৰ নকৰাৰ পৰিণতিত সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা। আগবঢ়াইছো টিয়কৰ পৰা আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ বিশেষ প্ৰতিবেদন। দুটাকৈ বিশেষ প্ৰসংগ লৈ আহিছো। প্ৰথম প্ৰসংগ হৈছে বিসংগতিপূৰ্ণ বিষয় আৰু দ্বিতীয় প্ৰসংগ হৈছে যে এই যে ঠিকাদাৰী প্ৰতিষ্ঠানৰ কিছু ডাম্পাৰৰ যি দুৰাত্মক 17 চনৰ পৰা প্ৰায় 33 গৰাকী লোক মৃত্যুমুখত পৰিছে কেৱল মাত্ৰ ডাম্পাৰৰ দুৰাত্মক বা ডাম্পাৰে সংঘটিত কৰা দুৰ্ঘটনাত। মই অকণমান স্থানীয় লোক আছে, মই তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'ম। দাদা, সমস্যাটো কি হৈছে? আপোনালোকে আহি পাওঁতে বহুকেইটা কথা কৈছে যে ড্ৰেইনৰ ব্যৱস্থাটোৱে আপোনালোকক চিন্তিত কৰিছে। কেনেকুৱা ধৰণৰ সমস্যা? সমস্যাটো চাওক, এই ড্ৰেইনটো যোনটো বনাইছে এইটো আমাৰ ইয়াৰ ৰাস্তাৰ লেভেলত ইয়াৰ PCC আছে। চাওক, এইটো ওপৰত মাটি জাপি কেনে কৰিছে আৰু অলপ আগলৈকে যে আপুনি যিটো দেখুৱাইছে সেইটো আপোনাৰ 3 ফুট তলৰ পৰা বনাই আছে। চ' এইটো যদি 3 ফুট ওখ হয়, সিটো যদি ড্ৰেইনটো 3 ফুট তলত যদি জইন কৰা হয়, ৰাস্তাটো 3 ফুট বেবুল কৰি দিবলগীয়া হ'ব পাৰে। সেইটোতো এটা দুৰ্ঘটনাগ্ৰস্ত সম্ভাৱনা অধিক হ'ব সেই জেগাটোত। তাৰ দ্বিতীয়তে এই মানুহখিনি যিটো আৰ পাৰ কৰিব লগা হয়, এই 3 ফুট ওপৰেদি মানুহবোৰ তেওঁলোকৰতো গাড়ী মটৰ আছে বা দোকান পোহাৰ আছে, তালৈ অহা যোৱা কেনেকৈ কৰিব? সেই কথাটো আমি বাৰে বাৰে তেওঁ বিভাগীয় কৰ্তৃপক্ষক আমি জনাইছোঁ, তেওঁলোকক আমি কাগজ দিছোঁ, আমি ওপৰ মহলতো আমি কাগজ দিছোঁ, যোৰহাটৰ DC মহোদয়কো আমি ইতিমধ্যে জনাইছোঁ, কথাটো অৱগত কৰিছোঁ। তেওঁলোকে বিহিত ব্যৱস্থা ল'লে আমাৰ কিছু সুবিধা হয়। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আগৰ যিসকল কোম্পানী আছিল সেই কোম্পানীসকলে দুৰ্নীতি কৰি এইখিনি কাম নিৰ্মাণ কৰিলে, কোটি কোটি টকা ৰাইজৰ পইচা মানে লুণ্ঠন কৰিলে। তাৰপিছতো NHIDCL কৰ্তৃপক্ষ, কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে কিন্তু এইসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। এতিয়া হালালকাৰ নামৰ এজন কোটিপতি ঠিকাদাৰক এই কামৰ আবণ্টন দিছে, কাম কৰিছে, তাত আমাৰ ক'বলগীয়া একো নাই, কাম কৰিছে, ক্ষিপ্ৰগতিতে কৰিছে। কিন্তু নাম্বাৰ প্লেটবিহীনভাৱে ডাম্পাৰ চলাই বা ইয়াত কাম কৰি সাধাৰণ ৰাইজক মাৰি তেওঁলোকক এনেদৰে কাম কৰিবলৈ অধিকাৰ কোনে প্ৰদান কৰিলে? আজি দুদিন পূৰ্বে টিয়কত এজন ব্যক্তি মৃত্যু হৈছে, তাৰ পূৰ্বেও 30-35 জন ব্যক্তি মৃত্যু হৈছে। 33 জন ব্যক্তিয়ে প্ৰাণ আহুতি দিয়াৰ পিছতো এই ৰাস্তা কিন্তু সম্পূৰ্ণ হৈ উঠা নাছিল হৈ উঠা নাই। আৰু কিমানজন ব্যক্তিয়ে প্ৰাণ দিলে এই ৰাস্তা সম্পূৰ্ণ হৈ উঠিব? সেইটো আমাৰ NHIDCL কৰ্তৃপক্ষ, বিজেপি চৰকাৰখনৰ প্ৰতি এটা প্ৰশ্ন আমি উত্থাপন কৰিব বিচাৰিছোঁ। আৰু প্ৰায় যেতিয়া ৰাস্তা সম্পূৰ্ণ হৈ উঠিব, তাৰপিছত যে আমাৰ সাধাৰণ ৰাইজে এটা কৃত্ৰিম বানৰ সন্মুখীন হ'ব লাগিব, এইটো একদম 100% খাটাং। ইয়াত কোনো ধৰণৰ ব্যৱস্থা নাই, সুপৰিকল্পিত ব্যৱস্থা নাই, থাকিবই। কিন্তু তাৰ বিনিময়ত যে জনসাধাৰণৰ জীৱন হানি হ'ব সেইটো কথা কেতিয়া মানি লোৱা নহ'ব। এই ক্ষেত্ৰত প্ৰশাসনে কঠোৰ হওক, অন্যথা কিন্তু তেওঁলোক প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু থাকক। নিশ্চয় ধন্যবাদ জনাইছোঁ। এয়া আছিলে আছু আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া স্থানীয় ৰাইজ। মই আকৌ কৈছোঁ, এটা অতি দুৰ্ভাগ্যজনক কথা যে 10 বছৰীয়া সময় 37 কিলোমিটাৰ পথ, আজিও 60% কাম সম্পূৰ্ণ হোৱা নাই। আৰু যিখিনি সম্পূৰ্ণ হৈছে সেয়াও আকৌ ভাঙিব লগা হৈছে, ভাঙি আকৌ নিৰ্মাণ কৰিছে। ইফালে ডিগবৈৰ গোলাইটো ৰাষ্ট্ৰীয় ঘাইপথৰ বহলীকৰণৰ নামত স্থানীয় বাসিন্দাৰ হাৰাশাস্তি। ডিগবৈস্থিত NHIDCL নামৰ কোম্পানীটোৱে ডিগবৈ অঞ্চলত পথছোৱাৰ দুয়োকাষে দীৰ্ঘদিন ধৰি বাস কৰি অহা স্থানীয় ৰাইজৰ কথা নাভাবি তেওঁলোকৰ ঘৰৰ লগতে বিদ্যালয়সমূহৰ সন্মুখত বহু উচ্চতাৰ পদপথসমূহ নিৰ্মাণ কৰাত এক প্ৰকাৰ পণবন্দী হৈ পৰিছে। ঠিকাদাৰে নিম্ন মানদণ্ডৰ পথ নিৰ্মাণ কৰা যিকোনো সময়ত গধুৰ যান বাহন চলাচল কৰোঁতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে ৰাইজে। সেয়েহে স্থানীয় ৰাইজে ৰাইজমেল পাতি তিনিচুকীয়া জিলাৰ আয়ুক্তগৰাকীকো এই সমস্যাৰ বিষয়ে অৱগত কৰাত আজি পৰ্যন্ত কোনো বিচাৰ নাপাই ক্ষোভিত হৈ ওলাই আহিছে ৰাজপথলৈ। আগবঢ়াইছোঁ আমাৰ সাংবাদিক ৰীনা কাকুতি গগৈৰ প্ৰতিবেদন। ৰাষ্ট্ৰীয় ঘাইপথৰ বহলীকৰণৰ নামত ব্যাপক দুৰ্নীতি ইতিমধ্যে ক'ব লাগিব, কিয়নো ডিগবৈৰ গোলাইৰ এই যে ৰাষ্ট্ৰীয় ঘাইপথ এক ব্যস্ততাপূৰ্ণ পথ, আৰু ইতিমধ্যে দেখা গৈছে এই যে ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথ নিৰ্মাণৰ নামত যি বহলীকৰণ
বহলীকৰণ হৈছে বহলীকৰণ নামত এই ঘাইপথছোৱাৰ কাষত যিসকল স্থানীয় বাসিন্দা সেই বাসিন্দাসকলে ইতিমধ্যে গৃহবন্দী হ'বলগীয়া হৈছে কিয়নো ৰাষ্ট্ৰীয় ঘাইপথৰ এই যি নিৰ্মাণৰ কামত ব্যৱহাৰ হৈছে প্ৰথমতে আমি দেখাবলৈ লৈছোঁ এই ৰডসমূহ ইতিমধ্যে দেখা গৈছে 12 mm ৰড য'ত ব্যৱহাৰ কৰিব লাগে এই যে ঠিকাদাৰসকলে চৰম গাফিলতি কৰি এই 12 mm জেগাত ইয়াত 8 mm ৰড ব্যৱহাৰ কৰি তেওঁলোকে এই পথছোৱা প্ৰথমতে নিৰ্মাণৰ কাৰ্য চলাই আহিছে আৰু যিকোনো মুহূৰ্তত এই পথছোৱা সম্পন্ন হোৱাৰ পাছত ঘটনা সংঘটিত হোৱাৰ ইতিমধ্যে আশংকা প্ৰকট হৈ পৰিছে আপোনাৰ ওচৰলৈ আহিব লৈছোঁ বাইদেউ আপোনালোকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে আপুনি নিজে এগৰাকী যিটো ৰোগী নিজৰ ঘৰ এৰি আনৰ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছে কি ক'ব সমস্যাবিলাকৰ কথা ক'বই নালাগে এনেকুৱা এটা অৱস্থা হৈছে মোৰ এবাৰ মই হস্পিটেলৰ পৰা এসপ্তাহ লোকৰ ঘৰত থাকিব লগা হৈছে ইফালে মই ভৰি ভগা মানুহ মই এই ওখ ৰাস্তাটোত পাৰ কৰিবলৈ মোক চাঙিৰ নিচিনাকৈ মোক আনিব লগা হৈছে গতিকে তেনে অৱস্থাত আমি ৰাস্তা পদূলি বহল হোৱাটো ভাল হোৱাটো উন্নত হোৱাটো সদায় বিচাৰোঁ কিন্তু মানুহৰ অসুবিধা কৰি বিশেষকৈ মোৰ দৰে এতিয়া মই ৭৭ বছৰীয়া এগৰাকী বৃদ্ধা এনে অৱস্থাত এই ওখ হেৰিটোৱেদি কি মাথাউৰি বনাইছে এই মাথাউৰিদি পাৰ হোৱাটো বাৰু সম্ভৱ নেকি গোটেই কামটো খেলি মেলি আমি প্ৰথম অৱস্থাৰ পৰা দেখি আহিছোঁ যিটো কাৰণে ইতিমধ্যে আমি ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ আমাৰ উপায়ুক্ত মহোদয়ক আমি মেমৰিণ্ডাম দিছোঁ আৰু এই যিটো ৰাস্তা বহলীকৰণৰ নামত তেওঁলোকে যিটো ৰাস্তা পদপথ বনাইছে মানে নৰ্দমাৰ ওপৰত পদপথ বনাইছে ইয়াত দেখা যায় যে তেওঁলোকে মাত্ৰ 8 mm 10 mm ব্যৱহাৰ কৰিছে যিটো কোনো কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে ৰাস্তা বহলীকৰণৰ নামত ইয়াত হাজাৰ দিনটোত হাজাৰ গাড়ী অহা যোৱা কৰে 22 চকীয়া গাড়ী 16 চকীয়া গাড়ী 14 চকীয়া গাড়ী অহা যোৱা কৰে কিন্তু আজি অলপ দিনৰ পিছত যদি এই ধৰণে ৰাস্তাটো যিটো গতিত বনাইছে এই ৱালসমূহ পদপথৰ যিটো ৱালসমূহ কেইদিনৰ পিছত খহি পৰিব আৰু এটা কথা আমি ক'ব বিচাৰোঁ যিহেতু ৰাস্তাৰ পৰা প্ৰায় 3 ফুট উচ্চতাত পদপথটো তৈয়াৰ কৰা হৈছে যিটো কাৰণে আৰু পদপথটো তৈয়াৰ কৰি বহলীকৰণৰ নামত ৰাইজক গৃহবন্দী কৰা হৈছে সামগুৰি সমষ্টিৰ কাৱৈমাৰীত পথ অৱৰোধ কৰি বিজেপিৰ সমৰ্থকৰ প্ৰতিবাদ কমিউনিটি হলক ৰাজীৱ ভৱন বনোৱা কেন্দ্ৰ কৰি উত্তেজনা কমিউনিটি হলক কাৱৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ কাৰ্যালয় কৰিবলৈ বিচাৰিছিল বিজেপিৰ একাংশ কৰ্মীয়ে যাৰ বাবে একাংশ কংগ্ৰেছ কৰ্মীয়ে বাধা প্ৰদান কৰে আৰু কমিউনিটি হলটো কংগ্ৰেছৰ ৰাজীৱ ভৱন বুলি দাবী কৰাত সৃষ্টি হয় উত্তেজনা নীতি বহিৰ্ভূতভাৱে কংগ্ৰেছে ৰাজীৱ ভৱন বনোৱাৰ অভিযোগ বিজেপি কৰ্মীসকলৰ বিজেপি সমৰ্থকৰ দাবী কাৱৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ কাৰ্যালয়টো হস্তান্তৰ কৰিব লাগে সৰকাৰী ভূমিত কংগ্ৰেছে বিগত 2001 চনৰ পৰা বাহুবল প্ৰয়োগ কৰি ৰাজীৱ ভৱন হিচাপে দখল কৰি আহিছিল ৰাজীৱ ভৱনৰ পৰিৱৰ্তে ক্ৰীড়া সন্থাৰ কাৰ্যালয় বনাবলৈ অনুমতি দিবলৈ প্ৰশাসনক দাবী জনায় প্ৰতিবাদস্থলীত সামগুৰি ৰাজচক্ৰ বিষয়া আৰু ৰূপহীহাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আমি এই ৰকিয়েন কোম্পানীৰ যি গুণ্ডামি কৰাৰ যি এটা মানে প্ৰকৃতি তাৰ পৰা আমি 100% মুক্তি বিচাৰিছো আৰু সেই উদ্দেশ্যেৰে কাৱৈমাৰী খেলপথাৰৰ সাইডত থকা কমিউনিটি হলখন হিয়তে যে পাৰ্টি অফিচ হিচাপে ব্যৱহাৰ কৰি আছে এইখন পাৰ্টি অফিচ নহয় বুলি বা পাৰ্টি অফিচ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে বুলি প্ৰশাসন আহি ইয়াৰ কি আছে আমাক প্ৰশাসনে ভালকৈ জনাব লাগে আৰু ইয়াৰ সঠিক আৰু উচিত তদন্তৰ ক্ৰমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কমিউনিটি হল এখন কেনেকৈ পাৰ্টি অফিচ হিচাপে ব্যৱহাৰ কৰিব পাৰে হে আমি জানিব বিচাৰো Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল অসামাজিক কাৰ্যকলাপত পৰিণত ডিব্ৰুগড় মহানগৰ আগবঢ়াম খন্তেক পিছতে Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান মালিগাঁৱৰ চাটেল গেটৰ বজাৰত অভিযান আবকাৰী বিভাগৰ চুলাই ঘাটিত অভিযান চলাই নষ্ট কৰে বৃহৎ পৰিমাণৰ চুলাই আবকাৰীৰ অভিযানৰ সময়ত বহুকেইজনে পলায়ন কৰে যদিও এগৰাকী মহিলা জালত পৰে আবকাৰী বিভাগৰ দলটোৰ হাতত বিগত বহুদিন ধৰি এই ঘাটি চলি আছিল যদিও কোনো ব্যৱস্থা লোৱা নাছিল জালুকবাৰী আৰু গোসানা আৰক্ষীয়ে ঠিক আছে
সুপুৰবৰীয়া বজাৰ অঞ্চলত আমি এই চুলাৰ ঘাটিৰ বিৰুদ্ধে অভিযান চলাই আছোঁ আৰু অনাগত দিনলৈকত আমি চলাম আৰু আজিও আমি প্ৰায় 150ৰো অধিক আমি চুলাই পাইছোঁ আপোনালোকক চকুৰ আগত আমি ভাঙি দিছোঁ চব ব্যস্ত কৰিছোঁ কিন্তু আসামী এজনী পালোঁ মহিলা বাকী পলাতক হৈছে আৰু বোধহয় তেওঁলোকে কিবা হেৰি কৰিছে নেকি খবৰ পাইছে নেকি আমাৰ আহাৰ তেওঁলোকে পলায়ন কৰিলে যেনে আমি এগৰাকী আমি পৰায়ত্ব কৰিছোঁ আৰু বাকী অনাগত দিনবিলাকতো এই অভিযান আমি চলাই যাম শোণিতপুৰৰ আৰিমৰা চাপৰিত হাতীৰ জলকেলীৰ নান্দনিক দৃশ্য আৰিমৰা চাপৰিৰ নৈত জংঘলৰ পৰা ওলাই অহা এজাক হাতীয়ে কৰিছে জলকেলী দিনটো চাপৰিতে আশ্ৰয় লোৱা হাতী জাকটোৱে সন্ধিয়াৰ ভাগত প্ৰায় জলকেলী কৰে বনৰীয়া হাতীৰ জলকেলী দেখি আপ্লুত চাপৰিটোৰ ৰাইজ বিগত বহু দিন ধৰি আৰিমৰা চাপৰিত বিচৰণ কৰি আছে হাতীৰ বৃহৎ জাকটোৱে নিশা খাদ্যৰ সন্ধানত ওলাই যায় যদিও পুৱা পুনৰ উভতি আহে চাপৰিলৈ হাতীৰ জলকেলীৰ এই মনোমোহা দৃশ্যই এতিয়া সকলোকে আকৰ্ষিত কৰিছে ডিব্ৰুগড় মহানগৰৰ মাজমজিয়াৰ চিপছ চকলেট বিক্ৰী কৰা দোকানত জাপে জাপে উপলব্ধ গাঞ্জা খাবলৈ ব্যৱহাৰ কৰা ৰিজলা পেপাৰ 10-11 বজাতে বন্ধ হ'বলগীয়া দোকান নিশাৰ 2 বজালৈ খোলা ৰাখি আড্ডা বহাই সুৰাসক্ত আৰু নিচাসক্তৰ যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাইছে সামাজিক পৰিৱেশ বিনষ্ট হৈছে মহানগৰৰ মিলননগৰ আৰক্ষী চকীৰ নিচেই কাষতে লাগি থকা এই সৰু সৰু দোকানসমূহত চলা ৰমৰমীয়া ব্যৱসায় বন্ধ কৰাত অপাৰগ আৰক্ষী ৰিজলা পেপাৰৰ লগতে গাঞ্জা খাবলৈ ব্যৱহাৰ কৰা আন কেইবাবিধো উপকৰণ উপলব্ধ হয় এই প্ৰতিষ্ঠানসমূহত বিশেষকৈ বিভিন্ন স্থানৰ পৰা অহা যুৱক যুৱতীয়ে এই নিচাযুক্ত সামগ্ৰী ক্ৰয় কৰাৰ বাবে ভিৰ কৰে আৰক্ষীৰ নিৰ্লিপ্ততাত অৱশেষত আছুৰ নেতৃত্বই অভিযান চলাই ৰিজলা পেপাৰসহ আন উপকৰণসমূহ জব্দ কৰি জ্বলাই দিয়ে এই ক্ষেত্ৰত আছু নেতৃত্বই আৰক্ষী প্ৰশাসনক কঠোৰ ব্যৱস্থা ল'বলৈও দাবী জনায় বাংলাদেশৰ সনাতনী নেতা চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰৰ পাছতে উত্তপ্ত বাংলাদেশৰ পৰিস্থিতি লাখ লাখ হিন্দু লোক ওলাই আহিল ঢাকাৰ ৰাজপথলৈ শীঘ্ৰেই মুক্তি দিয়াৰ বাবে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ইফালে আজি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বাংলাদেশৰ হিন্দু পণ্ডিত চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীৰ জামিন আবেদন আদালতে নাকচ কৰিছে চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক সোমবাৰে বিয়লি ঢাকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আজি চট্টগ্ৰাম মেট্ৰপলিটান আদালতত হাজিৰ কৰোৱা হৈছিল চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক কিছুদিন পূৰ্বে ঢাকাৰ নিউ মাৰ্কেটৰ স্বাধীনতা স্মাৰক খেলপথাৰত অনুষ্ঠিত হৈছিল হিন্দু সমাৱেশ এই সমাৱেশত বাংলাদেশৰ জাতীয় পতাকাক অসন্মান কৰাৰ অভিযোগত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয় চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰী বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ ভিতৰত অন্যতম শক্তিশালী নেতা চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰী বাংলাদেশ সন্মিলিত সনাতনী জাগৰণ মঞ্চৰ মুখপাত্ৰ আৰু চট্টগ্ৰামৰ হাট হাজাৰী পুণ্ডৰীক ধাম পৰিচালনা সমিতিৰো অধ্যক্ষ আদালতে জামিন আবেদন নাকচ কৰাৰ পাছতে ব্ৰহ্মচাৰীক আদালতৰ পৰা পুনে পুনে কাৰাগাৰলৈ প্ৰেৰণ কৰে আনহাতে বাংলাদেশৰ জাতীয় পতাকাক অপমান কৰাৰ অভিযোগত চিন্ময় কৃষ্ণ দাসসহ 19 জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বাংলাদেশ আৰক্ষীয়ে ইফালে চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পাছতে ৰাজধানী চহৰ ঢাকাৰ শাহবাগত ব্যাপক প্ৰতিবাদ সাব্যস্ত হৈছে Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল শিৱসাগৰত এতিয়াও আৰক্ষীৰ জালত পৰা নাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিশোৰী খেলুৱৈক ধৰ্ষণ কৰা লম্পট Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ইয়াৰে সৈতে গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছো নমস্কাৰ সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল